হাজোৰ ৰাজপথত সমন্বয়ৰ যাত্ৰা। ইমাম নামঘৰীয়া পুৰোহিতৰ আলিংগনত উজ্জীৱিত সমন্বয় সেতু। ঐতিহাসিক মণিকূট উৎসৱৰ শোভাযাত্ৰাত ৰঙীন হৈ পৰিল হাজোৰ পৰিৱেশ। অংশগ্ৰহণ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী, অভিনেতা, জাতীয় সংগঠনৰ নেতাই। হঠাৎ লোকে লোকাৰণ্য হাজোৰ ৰাজপথ। হিন্দু মুছলমান সকলো ওলাই আহিল ৰাজপথলৈ। প্ৰতিজন মুছলমান লোকে আলিংগন কৰিলে হিন্দু লোকক। আনকি আলিংগন কৰিবলৈ আগবাঢ়ি আহিল মছজিদৰ ইমাম, নামঘৰীয়া, পুৰোহিত সকলো। উলিয়ালে বিশাল শোভাযাত্ৰা, কিয়নো আজি পহিলা মাঘ, হাজোবাসীৰ বাবে আজি এক বিশেষ দিন। তীৰ্থনগৰী হাজোত আজি সমন্বয়ৰ সমাহাৰ। প্ৰতি বছৰৰ দৰে পুৱামক্কা দৰগাহৰ শ্বৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আছুৰ উদ্যোগত উলিওৱা হয় সমন্বয় যাত্ৰা। 1992 চনৰ কথা। বাবৰি মছজিদ ধ্বংস হোৱাৰ পাছতেই দেশত আৰম্ভ হোৱাৰ ভাতৃঘাতী সংঘৰ্ষৰ পাছত হাজো আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয় বাৰ্তাৰে আৰম্ভ কৰিছিল এই মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰা। প্ৰতি বছৰৰ দৰে এইবেলিও মাঘৰ 1 তাৰিখে উলিওৱা হ'ল সমন্বয়ৰ শোভাযাত্ৰা। যি শোভাযাত্ৰা আৰম্ভ হ'ল পঞ্চতীৰ্থ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম তৌফিক আহমেদেৰে পতাকা আদান প্ৰদান আৰু আলিংগনৰে। এই শোভাযাত্ৰাত ভাগ ল'লে অসমৰ সংগীত অভিনয় জগতৰ কেইবাগৰাকীও তাৰকা ক্ৰমে দীপলিনা ডেকা, নেকিব, দীপানিতা ডেকা, নয়ন নীলিমে। জাতীয় সংগঠনৰ তৰফৰ পৰা ভাগ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, সভাপতি উৎপল শৰ্মা, সম্পাদক শংকৰ বৰুৱা। আনকি অংশ ল'লে শুৱালকুছিৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত আৰু হাজাৰ হাজাৰ লোকে। এই শোভাযাত্ৰাৰ সমাহাৰ ঘটিল অসমৰ বৰ্ণময় সংস্কৃতিৰ। এই বিশাল শোভাযাত্ৰাৰ অন্তত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নামনিত অনুষ্ঠিত হয় মণিকূট উৎসৱ। মুঠতে এক উখল মাখল পৰিৱেশ আজি দেখা গ'ল হাজোত। হিন্দু মুছলমান সমন্বয়ৰ এই বিশেষ অনুষ্ঠানটোত জিলিকি উঠিল সমন্বয়ৰ সাকু। পুনতে মই ভোগালী বিহুৰ সমগ্ৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মণিকূট সমন্বয় শোভাযাত্ৰা যোৱা 32টা বছৰে হাজোবাসী ৰাইজ, হাজো আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছে। এইবেলি এই শোভাযাত্ৰা বৃহৎ আকাৰত ইতিমধ্যে প্ৰস্তুতি চলিছে। খন্তেক সময়ৰ পিছতে এই শোভাযাত্ৰা আৰম্ভ হ'ব। এই সমন্বয় সম্প্ৰীতিৰ পীঠস্থান এই হাজোৰ পৰাই প্ৰতিটো সংকট মুহূৰ্তত, ৰাজ্যবাসীৰ প্ৰতিটো সংকট মুহূৰ্তত, দেশবাসীৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মানুহৰ মাজত ঐক্য, সংহতি আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে। আৰু এই বছৰো হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সমন্বয় শোভাযাত্ৰাই ৰাজ্যবাসীৰ মাজত, দেশবাসীৰ মাজত, মানুহৰ মাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব। কাৰণ ইয়াত হাজো এখন এনেকুৱা ঠাই, যি ঠাইৰ ধৰ্মীয় অনুভূতি, ধৰ্মীয় উদাৰতা যথেষ্ট উচ্চ। এই ঠাইৰ মানুহৰ প্ৰতিটো ধৰ্মৰ প্ৰতি যি অগাধ বিশ্বাস, ইজন এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মক যি ধৰণে শ্ৰদ্ধা কৰে, এইটো অতি আদৰণীয়। আৰু এইটোৱে সমাজত শান্তিৰ সদায় বাতাৱৰণ সৃষ্টি কৰে। আৰু সেইকাৰণে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পুৱামক্কা খাদিমৰ উপস্থিতিত এই শোভাযাত্ৰা আৰম্ভ কৰা হয়। আৰু এই শোভাযাত্ৰাই সদায় মানুহক ঐক্যতা আৰু শান্তিৰ বাৰ্তাই দি আহিছে। আৰু ভৱিষ্যতে যাতে আমি অসমীয়া জাতিটো, বিভিন্ন জনজাতিৰ সংমিশ্ৰণে গঢ়া এই অসমীয়া জাতিটো আমি যাতে সম্প্ৰীতি আৰু সমন্বয়েৰে গঢ়ি শক্তিশালীভাৱে জীয়াই থাকি বৃহৎ অসমীয়া জাতি হিচাপে যাতে আমি সদায় পৰিচয় দিব পাৰোঁ, তাৰ কাৰণে আমি সদায় প্ৰয়াস কৰি আহিছোঁ যে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ এই সমন্বয় শোভাযাত্ৰাই অসমৰ জাতি জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত সদায় এই শোভাযাত্ৰাৰ পৰা এটা সদায় প্ৰেৰণা পাই আহিছে। আৰু ভৱিষ্যতেও যাতে অসমীয়া জাতি বৃহৎ জাতি হিচাপে আমি বিশ্বৰ বুকত জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৱে সম্প্ৰীতি, ঐক্য ভাৱে সমন্বয়েৰে জীয়াই থাকি আমি সমাজত
সমাজখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰাৰ কাৰণে সকলো মানুহৰ প্ৰতি আমি ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।